নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্য চৰকাৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ উদ্দেশ্যে এটা বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে, যাৰ দ্বাৰা ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকল উপকৃত হ'ব। হয় ছাৰ বাইদেউসকল, অসম চৰকাৰৰ প্ৰশাসনিক সংস্কাৰ, প্ৰশিক্ষণ, পেঞ্চন আৰু জন অভিযোগ বিভাগে এই পত্ৰখনৰ জৰিয়তে জনাইছে যে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দাবী ক্ষীপ্ৰতাৰে নিষ্পত্তি কৰাৰ লক্ষ্যৰে অসম চৰকাৰৰ নিৰ্ধাৰিত নিয়ম আৰু আদেশৰ পৰিকাঠামোৰ ভিতৰত চৰকাৰী কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ বাবে অসম চৰকাৰে তলত উল্লেখ কৰা উচ্চপদস্থ বিষয়াসকলৰ সৈতে পেঞ্চন আদালত গঠন কৰি দিছে। আৰু এই পেঞ্চন আদালতৰ বাবে অসম চৰকাৰে গঠন কৰি দিয়া কমিটিখনৰ অধ্যক্ষ হৈছে অসম চৰকাৰৰ জ্যেষ্ঠ সচিব RTPPG বিভাগৰ 2 নম্বৰত আছে বিত্ত বিভাগৰ সচিব সদস্য হিচাপে আছে এখেত, 3 নম্বৰত আছে ন্যায়িক বিভাগৰ সচিব এখেতো সদস্য হিচাপে থাকিব, 4 নম্বৰত আছে সংশ্লিষ্ট বিভাগৰ সচিব অৰ্থাৎ কৰ্মচাৰীসকল যিখন বিভাগৰ পৰা আহিব সেই বিভাগৰ সচিবো এই কমিটিখনত সদস্য হিচাপে থাকিব। ইয়াৰ উপৰিও আদালতত প্ৰয়োজন অনুসৰি ডিছবাৰ্চিং বেংকৰ কৰ্তৃত্বপ্ৰাপ্ত প্ৰতিনিধিক সংযুক্ত কৰিব পাৰিব। পেঞ্চন আদালতৰ শুনানিৰ সময়ত সংশ্লিষ্ট বিভাগৰ মুৰব্বীসকল ব্যক্তিগতভাৱে উপস্থিত থাকিব লাগিব আৰু তলত দিয়া বিষয়সমূহ পেঞ্চন আদালতে বিবেচনা কৰিব। অৰ্থাৎ পেঞ্চন আদালতে চৰকাৰী কৰ্মচাৰীসকলৰ কোনসমূহ বিষয় বিবেচনা কৰিব তাৰে তলত উল্লেখ কৰি দিছে। 1 নম্বৰ আছে যিসকল অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীৰ PPO/GPO চূড়ান্ত অনুমোদিত হোৱা নাই। 2 নম্বৰত আছে প্ৰাথমিক পৰ্যায়ত পেঞ্চনৰ ভুল নিৰ্ধাৰণ যাৰ বিৰুদ্ধে পেঞ্চনভোগীসকলৰ প্ৰতিনিধিত্ব বিভাগত আবেদন কৰিছে। 3 নম্বৰত আছে অৱসৰৰ পিছত দৰমহাৰ সংশোধিত নিৰ্ধাৰণৰ বাবে পেঞ্চনৰ পুনঃ নিৰীক্ষণ নকৰা। 4 নম্বৰত আছে এনে পেঞ্চনাৰৰ গোচৰ যিসকলে আদালতৰ বাহিৰত নিষ্পত্তি কৰাৰ উদ্দেশ্যে আদালতত গৈছিল। 6 নম্বৰত আছে পেঞ্চন গ্ৰেচুইটিৰ ধন পৰিশোধ কৰাত বিলম্ব হোৱাৰ ফলত সুদ পৰিশোধৰ ক্ষেত্ৰসমূহ বিবেচনা কৰিব। 7 নম্বৰত আছে পেঞ্চনাৰসকলৰ অন্যান্য অভিযোগসমূহ এই পেঞ্চন আদালতে নিষ্পত্তি কৰিব। ছাৰ বাইদেউসকল, তাৰ তলত আছে পেঞ্চন আদালতৰ ক্ষেত্ৰত তলত দিয়া পদ্ধতিসমূহ অনুসৰণ কৰা হ'ব। অৰ্থাৎ পেঞ্চন আদালতত কি বিষয়ত গুৰুত্ব দিয়া হ'ব সেই সম্বন্ধে তলত উল্লেখ কৰিছে। 1 নম্বৰত আছে সকলো জিলা সদৰত পেঞ্চন আদালতৰ আয়োজন কৰা হ'ব। এনে জিলাত এটা বিত্তীয় বৰ্ষত অন্তত এবাৰ পেঞ্চন আদালতৰ বৈঠক অনুষ্ঠিত হ'ব লাগিব। প্ৰয়োজন অনুসৰি DDOসকলে কনফাৰেন্সৰ জৰিয়তেও ইয়াক পৰিচালনা কৰিব পাৰিব। 2 নম্বৰত আছে ARTPPG বিভাগটো নডেল বিভাগ হোৱাৰ বাবে আদালতৰ অধ্যক্ষৰ অনুমোদন সাপেক্ষে পেঞ্চন আদালত অনুষ্ঠিত কৰাৰ তাৰিখ নিৰ্ধাৰণ কৰিব। কমেও 1 মাহ আগতীয়াকৈ আদালতৰ তাৰিখ নিৰ্ধাৰণ কৰি সংশ্লিষ্ট জিলাখনৰ প্ৰশাসনিক বিভাগ আৰু জিলা উপায়ুক্ত আৰু আদালতৰ আন সদস্যসকললৈ আদালতৰ কাৰ্যসূচীৰ তথ্য প্ৰেৰণ কৰা হ'ব। 3 নম্বৰত কৈছে সংশ্লিষ্ট জিলা উপায়ুক্তই নিজৰ জিলাৰ সকলো কাৰ্যালয়ৰ মুৰব্বীসকললৈ প্ৰেৰণ কৰা বৈঠকৰ অন্তৰংগ জাননী আৰু নিজ নিজ কাৰ্যালয়ত থকা সকলো বিচাৰাধীন পেঞ্চন গোচৰৰ তালিকা নিৰ্ধাৰিত প্ৰফৰ্মাত অসমৰ পেঞ্চন সঞ্চালকলৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিব আৰু উপৰোক্ত বিভাগসমূহে জিলা উপায়ুক্ত আৰু প্ৰশাসনিক বিভাগক বিষয় সন্দৰ্ভত অৱগত কৰিব। 5 নম্বৰত কৈছে বিচাৰাধীন গোচৰৰ তালিকা পেঞ্চন আদালতৰ বৈঠকৰ কমেও 20 দিনৰ আগতে পেঞ্চন সঞ্চালক আৰু ARTPPG বিভাগৰ কাৰ্যালয়ত জমা দিব লাগিব। গোচৰসমূহ পৰীক্ষা আৰু পৰ্যালোচনাৰ বাবে প্ৰশাসনিক বিভাগসমূহে বিচাৰাধীন গোচৰসমূহ প্ৰেৰণ কৰিব লাগিব। পেঞ্চন আদালতৰ দ্বাৰা পেঞ্চন গোচৰৰ শুনানিৰ বাবে বৈঠকৰ কমেও 20 দিনৰ পূৰ্বে সংশ্লিষ্ট জিলাৰ তেওঁলোকৰ বিভাগৰ সৈতে জড়িত আৰু TPPG বিভাগ আৰু পেঞ্চন সঞ্চালকৰ ওচৰত
গোচৰসমূহ সকলো দিশতে সম্পূৰ্ণ হোৱাকৈ নিশ্চিত কৰাটো বিভাগীয় মুৰব্বীসকলৰ মুখ্য কাৰ্যালয় আৰু প্ৰশাসনিক বিভাগৰ সম্পাদকৰ কৰ্মীৰ দায়িত্ব হ'ব লাগিব আৰু সেৱাবহীত থকা সকলো প্ৰয়োজনীয় নথিপত্ৰ আৰু প্ৰৱেশ সম্পূৰ্ণ আৰু পৰীক্ষণৰ সৈতে সমৰ্থন কৰাটো নিশ্চিত কৰা উচিত। গোচৰসমূহ ARTPPG বিভাগলৈ প্ৰেৰণ কৰাৰ সময়ত তেওঁলোকে প্ৰতিটো গোচৰৰ ওপৰত নিজৰ মতামতো দিব লাগিব। আৰু 6 নম্বৰতে আছে মূল বিষয়টো। 6 নম্বৰত চাব, ইয়াত কৈছে যে পেঞ্চন আদালতৰ মূল উদ্দেশ্য হৈছে বিচাৰাধীন পেঞ্চন গোচৰসমূহ শীঘ্ৰে চূড়ান্ত কৰি নিষ্পত্তি কৰা, যাতে অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীসকলে নিৰ্ধাৰিত তাৰিখৰ পৰা নিজৰ পাবলগীয়া টকা সময়মতে পাবলৈ সক্ষম হয়। সেয়েহে পেঞ্চনৰ গোচৰৰ সৈতে জড়িত প্ৰতিজন বিষয়াই সকলো পেঞ্চন গোচৰৰ বাবে সময় দিব লাগিব আৰু যত্নপৰ হ'ব লাগিব পেঞ্চনাৰসকলৰ এই গোচৰসমূহৰ ওপৰত। গতিকে এয়া নিশ্চয় পেঞ্চনাৰসকলৰ বাবে 6 নম্বৰ পইণ্টটোত এটা বৃহৎ কথা উল্লেখ কৰিছে যে পেঞ্চন আদালতৰ মুখ্য উদ্দেশ্যই হৈছে পেঞ্চনাৰসকলৰ যিকোনো সমস্যা সমাধান কৰা। 7 নম্বৰত কৈছে পেঞ্চন আদালতত শুনানি হোৱা সকলো পেঞ্চন গোচৰৰ সিদ্ধান্ত এই বিষয়ত জাৰি কৰা নিয়ম আৰু আদেশৰ পৰিসৰৰ ভিতৰত ঠাইতে সিদ্ধান্ত ল'ব লাগে। প্ৰয়োজন হ'লে সৰু সৰু পদ্ধতিগত পৰিৱৰ্তনৰ কথা বিবেচনা কৰিব পাৰি আৰু পেঞ্চনাৰসকলৰ স্বাৰ্থত কৃতজ্ঞতা পৰ্টেলত গোচৰসমূহ ক্ষীপ্ৰতাৰে নিষ্পত্তি কৰিবলৈ পেঞ্চন আদালতৰ বিবেচনা অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। আৰু 8 নম্বৰত কৈছে পেঞ্চন আদালতে শুনানি গ্ৰহণ কৰা গোচৰৰ প্ৰতিবেদন পেঞ্চন সঞ্চালক আৰু যুটীয়া সচিব বা উপ সচিবসকলক ARTPPG বিভাগে দাখিল কৰিব লাগিব, য'ত উপস্থাপন কৰা বা নিষ্পন্ন নোহোৱা গোচৰৰ সংখ্যা আৰু ইয়াৰ কাৰণসমূহ একেলগে উল্লেখ কৰা হ'ব। আদালতৰ অধ্যক্ষ আৰু ARTPPG বিভাগৰ আয়ুক্ত আৰু সম্পাদক আৰু সহ সম্পাদকসকলক গোচৰসমূহৰ অনুসৰণ কৰিবলৈ প্ৰশাসনিক বিভাগক পৰ্যবেক্ষণ কৰা হ'ব। গতিকে ছাৰ বাইদেউসকল এয়া নিশ্চয় ৰাজ্য চৰকাৰৰ এটা বৃহৎ সিদ্ধান্ত, যাৰ দ্বাৰা ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকল উপকৃত হ'ব। কিয়নো ৰাজ্য চৰকাৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ স্বাৰ্থত যি পেঞ্চন আদালত গঠন কৰি দিছে, সেই পেঞ্চন আদালতৰ মুখ্য উদ্দেশ্যই হৈছে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ পেঞ্চন সম্বন্ধীয় যিসমূহ অভিযোগ আছে, সেই অভিযোগসমূহৰ সমাধান কৰাই হৈছে পেঞ্চন আদালতৰ মুখ্য উদ্দেশ্য। গতিকে ছাৰ বাইদেউসকল লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।